হে আল্লাহ, ভাত মুঠিও কপালত নাছিল। পাতি দিয়া চৰু পৰি থাকে। হাতত মাটিৰ কাগজ লৈ উচ্চাৰিত কান্দোন। আমি ইয়াৰে মানুহ, আমি কোনো নদী ভাঙা আহিব মানুহ নাই যে আমি নদী ভাঙা মানুহ ইয়াতে আহি বসবাস কৰি আছো। গোৱালপাৰাৰ দহিকটাত পুৱাৰে পৰা চলি আছে উচ্ছেদ অভিযান। উচ্ছেদ অভিযানত নিজৰ ঘৰখন হেৰুৱাই হিয়া ভঙা কান্দোন এইসকল লোকৰ। আমাৰ জন্ম ইয়াত, কিয় আমাৰ লগত এনেকুৱা কৰিছে? আল্লাহ, তুমি দেখিছানে কি হৈছে আমাৰ লগত? কান্দি কান্দি দুৰ্ভগীয়া লোকসকলে ব্যক্ত কৰিছে এনেদৰে। আমাৰ ককা দেউতাহঁত ইয়াতে আছিল। আমি খহনীয়াগ্ৰস্ত মানুহ নহয়। উচ্ছেদ কৰা হৈ আছে, কিন্তু সেইটো কিয় ইয়াতে কৰি আছে? আমাৰতো ইয়াতে জন্মস্থান, কিয় এনেকা চৰকাৰে আমাৰ লগত, আমাৰ মুছলমানৰ কাৰণে আমাৰ চিয়ামৰ লগত অনুৰোধ এটা, আমাৰ যেনেকাই হওক আমাক ইয়াতে সৰঞ্জাম দিব লাগিব। আমাৰ জাগা কত নাই, আমি ইয়াৰে মানুহ, আমি কোনো নদী ভাঙা আহিব মানুহ নাই যে আমি নদী ভাঙা মানুহ ইয়াতে আহি বসবাস কৰি আছো। সেনেকাও নহয়। আমি ইয়াতে আমাৰ দাদা যুগৰ পৰা আমাৰ দাদাহঁত ইয়াতে মৃত্যু কৰিছে। আমি ইয়াতে আমি ক'বই নোৱাৰো যে আমি চৰৰ পৰা আহি কেনে ইয়াতে আমি সংস্থান কৰি ইয়াতে বসবাস কৰি আছো। আমি এতিয়া ক'বই নোৱাৰো। আমাৰ আটা এতিয়া দেউতাৰ 70 বছৰ